বাকি আৰু গোটেই ড্ৰয়িং ৰুমটো দেখালো আপোনালোকক কালাৰ সালাৰ কৰাৰ কাৰণে মানে এইটো ঘৰ ভাল লাগিছে আৰু আমাৰ 5 ষ্টাৰ বাথৰুমটো আপোনালোকক দেখাই দিও হাই হেল্ল নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰো আপোনালোক সকলোৰে ভাল মোৰো ভালে আজি ঘৰতে আছো তো ভাবিলো হোম টুৰটোকে দি দিও কাৰণ বহুতে মেছেজ বা কমেন্টত কৈ থাকে যে বা আপোনালোকৰ ঘৰখন এবাৰ দেখাবচোন তো যেহেতু আজি ঘৰতে আছো হে ভাবিলো আজি আপোনালোকক আমাৰ ঘৰখন দেখাই দিও তো ভিডিওটো ইয়াৰ পৰা নহয় মই ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিম তেতিয়াহে আপোনালোকে ভালকে ধৰিব পাৰিব আশা কৰো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব এতিয়া মই আমাৰ ৰাস্তাৰ ফালে গৈ আছো ভালকে আপোনালোকক দেখাম আৰু যিখিনি পাৰো তো বেছি ৰাস্তালৈ নাযাও বাৰু ইয়াৰ পৰা আপোনালোকক দেখাই দিও হেতু আমাৰ মেইন ৰোড হয় তো তাতে মই গাড়ী উঠো যতে যাও আৰু ৰাস্তাটো এইটো সাইডে আমাৰ দোকানখন আছে তো আৰু তালৈকে গৈ নাথাকো বাকি এফালে মই ঘুৰি দিলো এফালে ইয়া ফ্ৰন্টত আমাৰ ঘৰটো ডাইৰেক্ট ৰাস্তাৰ পৰা আমাৰ ঘৰটো দেখাই পায় কাৰণ এইটো এটা টাৰ্নিং হয় টাৰ্নিংত থকা ঘৰটোৱে আমাৰ হয় নতুনকৈ হোৱাইট কালাৰ কৰিছো বাৰু তো এইটো আমাৰ ঘৰ প্ৰথমে বাৰু এতিয়া ভিতৰলৈ গৈ লওঁ আৰু সোমাই প্ৰথমে এখন বেৰৰ দৰজাখন আছে তো এতিয়া সোমাই লওঁ বাৰু দৰজাখনো দিলো নহলে গৰু ছাগলী সোমাই এইফালে এইখিনি আমাৰ ঘৰৰ আগৰ ঠাই ইয়াতে বেছি তেনেকে ফুল ৰোৱা যোৱা নাই কাৰণ এইফালে ৰ'দটো অকমান কম পৰে যাৰ কাৰণে মানে ফুল নহয় তেনেকে হে মানে ইয়াতে একো তেনেকে ফুল ৰোৱা নাই কিবা কিবি আছে এইবিলাক ডাঙৰ হৈছে আৰু এইফালে এজোপা বকুল ৰুইছো মই এইজোপা বাৰু ইমান সৰু হৈ থকা নাই ইমান ডাঙৰো হোৱা নাই ইয়া পছন্দা ফুল আৰু কিবা কিবি বাৰু ফুল আছে এইবিলাক আৰু এতিয়া ইমান দেখাই নাথাকো আৰু ইয়াতেও মই কেইটামান ফুল লগাইছো স্নেক প্লেন আছে এডাল কিবা কাইটৰ গছ আছে কি এইডাল মই নাম নাজানো আৰু এলোভেৰা দুডাল আছে এই কাইটৰ গছডাল এইডাল মই ইয়াৰে নামটো নাজানো এইফালে এইডাল ডাঙৰ হৈছে বাৰু কি কয় নামটো নাজানো এইফালেৰে মই নুখুমাও বাৰু ভিতৰত এইফালেৰে দেখাই দিম আপোনালোকক ইয়াতেও কিবা কিবি ফুল আছে তামোল গছত এইফালে এডাল মানি প্লেন আছে আৰু ইয়া কিবা কিবি ফুল এইফালে চেগুনৰ গছ এনেকৈ আছে ইয়াতেও কিবা কিবি এনেকৈ ফুল আছে বাৰু আৰু এইফালে এইজোপা অৰ্কিড হয় মই ফেন্সি বজাৰৰ পৰা 10 টকা নে 20 টকাত আনি ৰুইছিলো এতিয়া বাৰু বহুত ডাঙৰ হ'ল বাকি এয়া ঘৰৰ ফালে সোমাইছো এইখন আমাৰ চোতাল হয় আৰু এইখিনি পিছত বাৰু দেখাই থাকিম এতিয়া প্ৰথমে ঘৰটো আপোনালোকক দেখাই লওঁ ভিতৰত সোমাম যিহেতু এইফালে এইবিলাক ফুল আগতে দেখাইছো কি ফুল আছে তো আৰু আজি ইমান ফুলবিলাক দেখাই নাথাকো তো এতিয়া ঘৰখন দেখাই আছো ৰব আপোনালোকক প্ৰথমতে ড্ৰয়িং ৰুমটোৱে দেখাও আপোনালোকক আমাৰ মানে ড্ৰয়িং ৰুমটো ধুনিয়া ঠাণ্ডা হয় যেহেতু এটো সাইডৰ ৰুম ৰ'দটো এতিয়া ইফালে ইমান নপৰে সেইকাৰণে ৰুমটো বহুত বেছিয়ে ঠাণ্ডা তো ভাল লাগে ইয়াতে বহি বাকি ৰুমটো এবাৰ আপোনালোকক ভালকে দেখাই দিম এইফালে ইয়া ড্ৰয়িং ৰুমটোত সোমাই ইয়া ডানলপৰ সেটটো আছে আমাৰ এইটো লোহাৰ হয় বাৰু বাকি এইফালে খিৰিকী তিনিখন খিৰিকী আছে এইটো ৰুমত আৰু তিনিখন দৰজা আছে এইখনেৰে বাহিৰত যাব পাৰি এইখনেৰে মাজৰ ৰুমটো বা শেষৰ ৰুমটো মানে ভিতৰৰে যাব পৰা সুবিধাটো এইখন দৰজাৰে আছে আৰু এইখন দৰজাৰে বাহিৰলৈ ওলাব পাৰি বাকি পৰ্দাকেখন কেনেকুৱা লাগিছে আপোনালোকে জনাই দিব কাৰণ মোৰ চইজত আনিছো আৰু ইয়া বাইহাটা চাৰিআলি দোকান এখনৰ পৰা আনিছো মোৰ বিৰাট ভাল লাগিলে হে মানে এইকেখন আনিছো এইফালে লোহাৰ বিছনা এখন আছে আপোনালোকক এটা ভিডিওত দেখাইছিলো লোহাৰ বিছনা এখন আনা বুলি বাইহাটা চাৰিআলি পৰাই তো সেইখন এইখন ইয়াতে পাৰিছো বাকি এইফালে সৰু টেবুল এখন আছে আৰু ইয়াতে মোৰ এনেকুৱা ফটো এখন আছে মানে বাৰ্থডেত এইখন গিফট দিছিলে ফ্ৰেন্ড কেইটা এয়া পাইনিয়াৰ পৰা পাইছিলো এইখন ভাইটিয়ে বনাই আনিছে তাৰ ফটোবিলাক আৰু এইখন ফটো মই বনাইছো আমাৰ যেতিয়া নানি মাৰা গৈছিলে ও নানিৰ চিন হিচাপত এইখন ফটো আনিছিলো বনাই তো এইটো বাকি আৰু ইয়াতে এটা শো পিস আছে আৰু এইফালে ওপৰৰ চাৰ্জাখন ৰব ইয়াতেও মাই মানে উনেৰে বহুত কিবা কিবি ফুল বনাইছে তো ইয়াতে মাই মানে এইবিলাক খজাই ৰাখিছে আৰু কিবা কিবি আছিল সেইবিলাক বেয়া হৈ গৈছে তো ৰখা নাই ইয়াতে আৰু এইফালে ভাইটিয়ে মানে ইয়াতে বুদ্ধদেৱৰ ফটো এনেকে ৱালত মাৰিছে ভাল লাগে বাৰু ফটো কেইটা মোৰ ভাল লাগিছে এনেকে মাৰাৰ বাবে আৰু ইয়াতেও দুডাল ফুল আছে এডাল স্নেক প্লেন ইয়াতে বহুত সৰু সৰু পোখাবোৰ আহিছে বাৰু আৰু এইডাল মই এবাৰ ইউনিভাৰ্সিটি যাওতে তাৰ পৰা আনিছিলো ফুলডাল এতিয়ালে ফুলা নাই বাৰু ইয়াতে ৰাখিছো এই দুডাল আৰু এইফালে এডাল স্নেক প্লেন ৰাখিছো এইডাল ইয়েলো কালাৰৰ হয় স্নেক প্লেনডাল আৰু এইফালে আমাৰ এখন টি টেবুলখন ইয়াতে এডাল মানি প্লেন ৰাখিছো মই ধুনিয়াকে
হোৱাইট মানি প্লেণ্টটো আছে ইয়াতে দুইটাই মানি প্লেণ্ট একেলগে ৰাখিছোঁ আৰু তলত এইখন আমাৰ কাৰ্পেট পৰা আছে বাকি আৰু এইটো ৰুম দেখালোৱে ইয়াতে প্লাষ্টিকৰ ডাইনিং টেবুলখন আছে এইখন মানে ইয়াতে ৰখা নাছিলোঁ কিন্তু ভাইটিয়ে ক'লে যে তাক লাগে সি মানে ৰাতি হ'লে কেতিয়াবা কিতাপ চাই তো আৰু তাৰ কাৰণে এইটো ৰুমত ধুনীয়াকৈ বহি কিতাপ চাব তাৰ সুবিধা হয় সেয়াই মানে সি আনি লৈছে এইখিনি তো ইয়াতে এইখিনি থাকিব দিছোঁ বাৰু আৰু এইফালে এয়া আমাৰ সৰু চাই এটা হোম থিয়েটাৰ এটা বাৰু কেতিয়াবা গান মই বেছি শুনা নাযায় ভাইটি থাকিলে সি শুনি থাকে বাকি আৰু এইফালে এবাৰ বাহিৰখন আপোনালোকক দেখাই দিওঁ ৰ'ব এয়া বাহিৰখন তো বাহিৰৰ পৰাই ভিতৰত যিহেতু আহিছিলোঁ তো আৰু দেখিছে তো ইয়াৰ পৰা এবাৰ দেখাই দিলোঁ আৰু এইটো মই এবাৰ মেলাৰ পৰা আনিছিলোঁ বেজাৰৰ এইটো ভাল লাগে কিবা এটা বাকি আৰু গোটেই ড্ৰয়িং ৰুমটো দেখালোঁ আপোনালোকক আশা কৰোঁ ড্ৰয়িং ৰুমটো চাই নিশ্চয় বাৰু ভাল পালে আৰু এতিয়া বেলেগ ৰুম কেইটা দেখাও বাৰু এইটো আমাৰ মাজৰ ৰুমটো ড্ৰয়িং ৰুমৰ সাইডৰ ৰুমটো এইটো ৰুমত বিশেষকৈ বাবা থাকে এখন বিছনাত এখন আৰু লোহাৰে বিছনা হয় এইফালে এখন খিৰিকী আছে আৰু এইফালে এখন টেবুল আছে ইয়াতে আৰু বাবাৰ কিবা কিবি কাগজ আছে ভিতৰত মানে বাকচ থকা টেবুল হয় এখন আৰু এইফালে এখন খৰাই আছে এয়া সানগ্লাস ভাইটিৰ বাকি আৰু কিবা আছে কিতাপ পত্ৰ ভাইটিৰ আছে বাবাৰ আছে এইফালে এয়া আমাৰ ৱাল টিভিটো বাকি আৰু এয়া খিৰিকী এইফালে ইটো ৰুমত ইমান তেনেকুৱা খিৰিকী নাই দুখনে আছে এইখন আৰু সেইখন বাৰু সৰু হয় আৰু এইফালে এইখন আৰু এইখন আমাৰ মেইন দৰজাখন এই ঘৰৰ যিখন মেইন দৰজা আমাৰ তো এইখনে আমাৰ এপিনে আমি বাহিৰত অহা যোৱা কৰোঁ বেছিকৈ তো এইখন আমাৰ মেইন দৰজা হয় বাকি আৰু এইটো ৰুমত দেখাই দিলোঁ আপোনালোকক ইয়াতে মায়ে মানে এনেকৈ ঊণৰ ফুল সজাই ৰাখিছে এইটা মায়ে বনাইছে নিজে এইটো বাঁহৰ চুঙা হয় ইয়াতে মানে ঊণ মেৰাই ৰাখিছে আৰু এয়া মায়ে বিয়াত আনা ডানলপৰ সেট এতিয়া চকী ইয়াতে দুখন আছে আৰু এখন বেলেগ এটা ৰুমত আছে বাকি আৰু এইফালে সৰু সৰু টুল দুখন আছিলে তো আৰু ইয়াতে মই এনেকৈ ৰাখিছোঁ এতিয়া ইমান কামত নাই টুলকেইখন তো এনেকৈ ৰাখিছোঁ এইফালে এডাল ফুলৰ গছ ৰাখিছোঁ যেহেতু এডাল ঘৰৰ ভিতৰত ৰাখিব পাৰি তো এডাল ইয়াতে মই ৰাখিছোঁ বাকি এইটো ৰুমো দেখুওৱা হ'ল এই চাজাখনৰ ওপৰতো কিবা কিবি কিতাপ আছে আৰু এইফালে এইখন মানে আমি ডাইৰেক্ট কাপোৰ বাৰি দিছোঁ ডাঠ কাপোৰ যেহেতু এতিয়া আমি ওপৰত চিলিং লগোৱা নাই ধূলিও বহুত সেয়ে মানে এনেকৈ আৰু কাপোৰখন মাৰি ৰাখিছোঁ বাকি এইফালেও মই এডাল ফুল ৰাখিছোঁ সৰু পট এটাত এইডাল তো আৰু এইটো ৰুমো দেখালোঁ দুটা ৰুম দেখালোঁ আপোনালোকক এবাৰ আমাৰ মেইন ৰুমটো দেখাওঁ সেইটোত আমি থাকোঁ বাৰু এইফালে এইটো ৰুম এয়া প্ৰথমে সোমাই ইয়াতে দুখন বিছনা আছে এইখন আৰু এইখনত ভাইটি থাকে এইখনত মা মই থাকোঁ বাকি এইফালে বাকচ দুটা আছে দুইটাতে মানে কাপোৰে আছে বাকি ইয়াতে এখন খিৰিকীখন এইফালে এখন খিৰিকী আৰু ইয়াতো তেনেকৈ কাপোৰে মাৰি দিয়া গৈছে কাৰণ ধূলি বহুত সেয়া মানে এই দুটা ৰুমত চিলিং লগাব পৰা এতিয়া হোৱা নাই পইচাৰ অসুবিধা তো আৰু এনেকৈ কাপোৰে মাৰি ৰাখিছোঁ আৰু এইফালে আমাৰ নতুন গডৰেজটো বেছি দিন হোৱা নাছিলে আনিব বাৰু এইফালে এয়া মাৰ বিয়াত দিয়া আলমাৰিটো ইয়াতে আৰু মোৰ কাপোৰ বেছি আছে আৰু এইফালে আমাৰ বাহিৰত যাব পৰাই দৰজা এপিনে বাৰু দেখাম আপোনালোকক আৰু এইফালেও খিৰিকী এখন আছে আৰু এয়া বিছনাখন এইখন বিছনা আমাৰ আলহী আহিলে দৰকাৰ হয় এনে বাৰু এইখন বিছনা দৰকাৰ নহয় আছে বাৰু এইফালে আমাৰ ফ্ৰিজটো আছে ইয়াতে মা আৰু বাবাৰ ফটো এটা বনাই ৰখা হৈছে এয়া আমাৰ নানি আৰু নানা মানে ককা আইতা মানে মাৰ হয় ককা আইতাটো মাৰ মাক আৰু বাপেক হয় এই দুটা তো এইফালে আমাৰ ফ্ৰিজটো আৰু এইফালেও আমাৰ সৰু আলমাৰি আগতে মানে শ্বকেছ নাছিলে বিয়াত দিয়া তেনেকৈ তো আৰু শ্বকেছৰ সলনি মানে সৰু আলমাৰিটোৱে দিছিলে এইটো বাৰু বহুত কামত আহে মোৰ মানে বহুত কিবা কিবি বস্তু মানে মেকআপৰ বস্তুৱে ইয়াতে আছে আৰু বহুত কিবা কিবি বাকি এইফালেও এইখন চাজা আছে তো ইয়াতো অকণমান কিবা কিবি আছে বাৰু ৰাখি থোৱা বাকি আৰু এইটো ৰুমো দেখালোঁ আৰু এইটো ৰুমত এটা স্পেচিয়েলি আপোনালোকক বস্তু দেখাব মন আছে এইখন যে দৰজা এইখন আমাৰ বাথৰুম বনাবৰ কাৰণে এইখন দৰজা ৰাখিছিলে কিন্তু বাথৰুম বনাবতো এতিয়া পইচা নাই তো আৰু মাৰ মানে আইডিয়াত আৰু আমি মানে এইফালে তথাপিও এটা বাথৰুম বনাইছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ ৰ'ব আপোনালোকে কিন্তু নাহাঁহিব দেই বাথৰুমটো চাই
মাৰ মানে আইডিয়াতহে এইটো বাথৰুম হৈছে আৰু এই বাথৰুমটো হোৱা আমাৰ বহুত বেছিয়ে সুবিধা হৈছে। ৰাতি বাহিৰত ওলাই যাব ভয় লাগে অকলে, তাতে ঠাণ্ডাৰ দিনততো বাহিৰত ওলাই যোৱাটো ইমান সম্ভৱো নহয়। তো এই বাথৰুমটো আমাৰ বনাব ইয়াতে 3 বছৰ মানে হ'ল। কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ বাৰু। তো আমাৰ 5 ষ্টাৰ বাথৰুমটো আপোনালোকক দেখাই দিওঁ, একদম নাহাঁহিব দেই গাইছ। এয়া এইফালে তলত চাং পাতি বনাইছোঁ আৰু এইফালে ধুনীয়াকৈ দৰ্জা এনেকৈ টিং, মানে ধুনীয়া সুবিধা আৰু বাথৰুমটো। তো আৰু আমি ৰাতি হ'লে এইটো ইউজ কৰোঁ, দিনত মানে এইটো ইউজ নকৰোঁ, অকল ৰাতিৰ কাৰণে। আৰু মাৰ আইডিয়াত হৈছে অকল এই বাথৰুমটো, তো আৰু বহুত বেছি সুবিধা হৈছে আৰু ৰাতিৰ কাৰণে। তো আৰু এইফালে আমাৰ এয়া 5 ষ্টাৰ বাথৰুম, যিটো আপোনালোকক দেখাই দিলোঁ। আৰু আপোনালোকৰো যদি তেনেকুৱা ঘৰৰ ভিতৰত দৰ্জা ৰাখিছে বাথৰুম বনাবৰ কাৰণে, আপোনালোকেও কিন্তু পাৰে, কাৰণ পকাৰ বাথৰুম এটা আৰু ইমান সহজ নহয় বনাব পটককৈ, তাতে আমাৰ নিচিনা মানুহ। তো ঘৰৰ ভিতৰত বাথৰুম এটা খুবেই দৰকাৰী। সেয়ে মানে আমাৰ মাৰ দৰে যদি আইডিয়া লগাই আপোনালোকেও ঘৰৰ ভিতৰত বাথৰুম বনাই ল'ব পাৰে, কম সময়ত কম পইচাত। ইয়াতে এবাৰ দেখাওঁ, এইডাল আমাৰ স্নেক প্লেণ্ট, এইটো মই এনেকৈ ৰাখিছোঁ বাৰু। ঘৰৰ ভিতৰত এনেও স্নেক প্লেণ্ট ৰাখিব লাগে। বাকী এতিয়া বাহিৰখন দেখাওঁ আপোনালোকক। সেয়া এইপিনে আহিয়ে এইফালেও 2টা ৰুম বনাইছোঁ। এই 2টা ৰুম বাৰু পিছত বনালোঁ, বহুত পিছতে, সেই 3টা হোৱাৰ পিছত। এইটো প্ৰথমে আমাৰ পাকঘৰটো আপোনালোকক এবাৰ দেখাই দিওঁ। এনেই মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে পাকঘৰটো প্ৰায় দেখিয়ে থাকে, তো আৰু ইমান দেখাই নাথাকোঁ। এইটো পাকঘৰ এতিয়ালৈ একো ক্লিয়াৰ হোৱা নাই বাৰু, হ'ব এইবিলাক সময়ত, একেদিনাই আৰু ইমান কৰা সহজ নহয়। আমি আৰু আটাইবোৰে মিলি যি পাৰোঁ অকণমানকৈ কৰি আছোঁ। তো এয়া আমাৰ পাকঘৰটো। এইফালে পাকঘৰত অহাৰ বাবে চাহ একাপ খাব বৰকৈ মন গ'ল, সেয়াই মানে চাহ বনাই আছোঁ। এইফালে মায়ে পিঠাগুড়ি অকণমান গুলি ৰাখিছিলে, তো তাকে এটা পিঠা বনাই চাহ একাপৰ লগত খাওঁ বুলি ভাবিলোঁ। চাহকাপ খাব পালেহে কিবা গাটো এনাৰ্জি পোৱা যেন পাওঁ, সেয়ে মানে চাহকাপ আগত লৈছোঁ, এতিয়াহে ভাল লাগিছে। তো প্ৰথমে চাহকাপ খাই লওঁ, বাকীটো দেখাই আছোঁ আপোনালোকক। তো এতিয়া চাহকাপ ধুনীয়াকৈ বনাই লৈছোঁ, আৰু চাহকাপ খাই লওঁ প্ৰথমে। আৰু এই পাকঘৰটো এতিয়া য'ত আছে, এইখিনি ঠাইত আগতে আমাৰ থকা ঘৰটো আছিলে, মানে আমাৰ যিটো মাটিৰ ঘৰ আছিলে খেৰ থকা, তো সেই ঘৰটো আগতে ইয়াতে আছিলে। তো আৰু সেইটো ঘৰত থাকোঁতে আমি এইটো ঘৰ বনালোঁ, আৰু ইয়াতে যেতিয়া ট্ৰেন্সফাৰ হ'লোঁ, তো এইফালে আমাৰ ঘৰটো ভাঙি এতিয়া পিছত পাকঘৰ বনালোঁ। আগতে আমাৰ এইফালে মাটিৰ পাকঘৰ এটা আছিলে এইফালে, এতিয়া ইয়াতে আছে, সেইটো দেখাম বাৰু। তাৰ আগতে এইটো ৰুম এবাৰ দেখাই দিওঁ। এইটো ৰুমত তেনেকুৱা একো দৰকাৰী বস্তু নাই, ইমান দেখাই থাকিব। এইটো ৰুম একো ক্লিয়াৰ হোৱা নাই, জাষ্ট ইয়াতে এখন বিচনা আছে, বিচনাখনো মানে জাষ্ট কাপোৰ চাপোৰ আমি আনি বাহিৰৰ পৰা আনি ৰাখিবৰ কাৰণে এইটো ৰুম। এইফালে কিবা চাউল তাউল এনেকৈ আছে, এইফালে আমাৰ কাপোৰ থোৱা আলনা দুখন, এই দুখন আছে এইফালে, আৰু এইখন এখন চকীখন এইটো ৰুমত ৰাখিছোঁ। মানে গৰমৰ দিনত এইটো ৰুমত বহিব ভাল, মানে ইয়াতে বহুত বেছি ঠাই আছে। তো মানে ডাইৰেক্ট ফেনৰ তলত আমি আটাইকেইটাই মাটিত বহি যেতিয়া ভাত খাওঁ, বা আলহী আহিলেও কেতিয়াবা ভাত খালে ইয়াতে বহি ভাত খাওঁ, সেইকাৰণে এইটো ৰুম এনেকৈ ৰাখিছোঁ। আৰু এইফালে আমাৰ বেচিনখন আছে, আৰু এইফালে এয়া মই এনেকৈ আপোনালোকক ভিডিঅ' কৰি দেখাই দি আছোঁ। সেয়া মা বাৰু, তো আৰু দেখালোঁ। এইবিলাক আকৌ যেতিয়া ক্লিয়াৰ হয় তেতিয়া আপোনালোকক দেখাম বাৰু আকৌ ভালকৈ। আজি বাৰু এনেকৈ দেখালোঁ, ঘৰকেইটা বাৰু আপোনালোকক দেখালোঁৱে। এতিয়া আৰু অকণমান বাহিৰখনো দেখাওঁ। এইফালে এইখন আমাৰ চোতালখন, আৰু এইফালে এইটো ঘৰ, এইটো আমাৰ এতিয়া ঢেঁকী আছে আৰু ধান আছে এইটো ঘৰত। বাকী আৰু এইফালে আমাৰ হাঁহ চৰাই ৰখা গঁৰাল এইখন, আৰু এইফালে এইটো গোহালি ঘৰ আমাৰ, ইয়াতে আমাৰ গৰু থাকে। বাকী আৰু ইয়াৰ পৰা এইকেইটা ঘৰ আমাৰ এনেকৈ দেখি, এইকেইটা এতিয়া কালাৰ চালাৰ কৰাৰ কাৰণে বাৰু এইটো ঘৰ ভাল লাগিছে। এইটোত আৰু এতিয়া ইমান ক্লিয়াৰ হোৱা নাই, তো ইমান ভাল লগা হোৱা নাই, সময়ত বাৰু এইবিলাক হ'ব চব। আৰু এইফালে এইটো আমাৰ মাটিৰ চৌকা থকা ঘৰটো, এইফালে এইপিনে আমাৰ মাটিৰ চৌকাখন আছে, আৰু এইবিলাক যে পেকেট জুই ধৰিবৰ কাৰণে ৰাখি থৈছে। এইফালে পানী, তো এইটো ঘৰো দেখালোঁ আপোনালোকক। আৰু এইফালে আমাৰ বঙাল বিহাৰীটো আহি পাইছে, দিনটো ঘূৰা কাম। এইফালে এইটো আমাৰ সঁচা, ইয়াতে হাঁহৰ পোৱালি আছে, হাঁহৰ পোৱালিকেইটা এতিয়া অকণমান ডাঙৰ হৈছে বাৰু। তই আগতে ঘূৰি আহিয়ে ভাতৰ কাঁহী খাব পাৰিবি নেকি? আৰু এইফালে আমাৰ পানীৰ ব্যৱস্থা, যিহেতু আমাৰ দমকল নাই, এটা সময়ত পানীৰ কাৰণে বহুত বেছিয়ে কষ্টত ভুগিছিলোঁ। মোৰ একদম আগৰ ভিডিঅ' চালে আপোনালোকে গম পাব, পানীৰ কাৰণে আমি কাঁহী বাতি সেই পুখুৰীত ধুব লগা হৈছিলে। কিন্তু এতিয়া বাৰু সুবিধা হৈছে পানীখিনি, এতিয়া পানী থাকেও টেংকিত,
তো অকণমান পানীৰ টেনশ্যনটো মৰিছে এইফালে আমাৰ ইয়া লেট্ৰিন বাথৰুম এইবিলাক আছে এইটো আমাৰ ঘৰৰ পিছফালখন ইয়াতে গৰুৰ কাৰণে খেৰবোৰ এনেকৈ জমা কৰি ৰাখিছে এইফালে পথাৰত যাব পৰা সেই ৰাস্তা এটা আছে ইয়াতেও এনেকৈ খৰিখিনি যাতে বৰষুণত ভিজি নাযায় কিবা ওপৰত তিৰপল দি ৰাখিছে এইফালে এডাল আমাৰ কঁঠালৰ গছ কঁঠালো লাগি আছে বাৰু সৰু সৰু হৈছে আৰু এইফালে আমাৰ কিবা কিবি ইয়াতে মানে খেতি লগালেও মানে নহয় মাটিটো একদম বালি থকা মাটি যাৰ কাৰণে একোৱে নহয় সেইকাৰণে বেছি তেনেকৈ নকৰে আগতে কিবা কিবি কৰিছিলে কিন্তু ফল নধৰে এনে কষ্ট কৰাৰ দৰে হয় সেয়ে মানে ইয়াতে এতিয়া তেনেকৈ একো কৰা নাই এইফালে চাগে নেমু লাগিবই আৰু এইবিলাক আমৰ গছ আম এতিয়ালৈ লগা নাই বাৰু কি আৰু এয়া এইখিনি দেখালোঁ আৰু এইখিনিও মানে এটা কিবা টেঙাৰ গছ মাছৰ লগত খাই টেঙাটো বহুত বেছিয়ে টেষ্টি লাগে মই নামটো ইমান ভালকৈ নাজানো মায়ে কৈছে কিবা খুলুং টেঙা বুলি কিন্তু আৰু এইটো কি টেঙা মই ইমান ভালকৈ সঁচা হয় নে নহয় নাজানো আৰু খুলুং টেঙা নামটো ইয়াৰে হয় নে নহয় আপোনালোকে জানে যদি কমেণ্ট কৰি ক'বচোন এইফালে কিবা ইয়াতে লাও কোমোৰা ৰুইছে আৰু এইটো আমাৰ পুখুৰী এতিয়া বৰষুণ নাই সেয়া পানী মানে শুকাই গৈছে মাছ ধৰিব সুবিধা হৈছে পুখুৰীটো বহুত ডাঙৰ পানী নাই কাৰণে সৰু দেখিছে আৰু আমাৰ ইয়াতে মাছ অকল ঘৰত খাবৰ কাৰণেহে দিয়ে আমি এইটো পুখুৰীত ধৰক মাছ বিক্ৰী কৰি পোৱা নাই এতিয়াও মানে মাছ মাৰি মাৰি খাই থাকোঁ বাকী আৰু আমাৰ এই পিছফালখন আপোনালোকক দেখাইছোঁ মই আগতে তো আৰু এইখিনিয়ে আছিল আৰু আমাৰ ঘৰৰ চৌহদটো গোটেই দেখাই দিলোঁ আপোনালোকক আৰু পিছফালৰ পৰা গ'লে আমাৰ ঘৰটো প্ৰথমে এনেকৈ দেখা পায় আৰু পিছফালে দেখালোঁ যে আপোনালোকক বালি মাটিৰ কাৰণে আমাৰ খেতিখিনি তাত নহয় ভাল নহয় সেয়াই মানে এইবাৰ ঠাইটো অকণমান চেঞ্জ কৰিছে কিবা কিবি খেতি লগাইছে বাৰু অকণমান ৰাস্তাৰ ফালে সেইখিনিও আপোনালোকক এবাৰ দেখাই দিওঁ ৰ'ব তো খেতিখিনি আমাৰ এইফালে কৰিছে প্ৰথমে পাৰ হৈ লওঁ ধুনীয়াকৈ আৰু এয়া আমাৰ কিবা কিবি লগাইছে ইয়াতে লাও কোমোৰা জিকা ভোল এইবিলাকে লগাইছে বেঙেনা গছ চছ আছে বাৰু আৰু কিবা কিবি আছে এইফালে ভেন্দি আছে যি পাইছে তেনেকৈ লগাইছে অলপ ইয়াতে হ'ব লাগে অকণমান চান্স আছে ইয়াতে হোৱাটো কাৰণ মাটিটো অকণমান সাৰুৱা আছে বাকী আৰু এইবিলাক মাটি আমাৰ এতিয়া এনে পৰি আছে বৰ্তমান কামত অহা নাই মানে মাটিটো পুতিব লাগিব পুতা নাই কাৰণে গাঁত টাইপ হৈ আছে সেয়ে মানে এতিয়া কামত অহা নাই মাটিটো পুতাৰ পিছত ইয়াতে ধুনীয়াকৈ খেতি চেতি কৰিব পাৰিলোঁ হয় বাকী আৰু এই চাৰিওফালে বাঁহ গছবোৰ আমাৰে হয় এইবিলাক চব বাবাই নিজ হাতে ৰোৱা আৰু এইফালে মাটিৰ চৌকা থকা এই পাকঘৰটোৰ পিছফালে ইয়াৰ নেমুৰ গছডাল আছে ইয়াতে এইবিলাকো বাবাই ৰুইছিলে তো বেছি তেনেকৈ এতিয়া লগা নাই এটা দুটাকৈ লাগি আছে এতিয়াহে লাগিব চাগে ফুল বহুত ফুলিছে আৰু এইডাল আমাৰ মধুৰি গছ হয় ৰেড কালাৰ মধুৰিটো দেখাত ৰেডে ভিতৰখনো ৰেড গোটেই ৰেড আৰু মধুৰিটো ইয়াতে চাগে লাগিব কলি আহিছে আৰু এইবিলাক মোৰ সৰুতে উমলা ঠাই আছিলে বহুত সৰুতে বুলি নহয় অকণমান ডাঙৰ হৈছোঁ তেতিয়ালৈ বাৰু উমলিয়ে আছিলোঁ ফ্ৰেণ্ডবিলাকৰ লগত তো এইবিলাক ঠাইতে আৰু এয়া আৰু এইফালে ইয়াতে অকণমান হালধিৰো খেতি কৰিছে বাকী আৰু আপোনালোকে আমাৰ গোটেই চৌপাশটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই মোৰ কিন্তু বিৰাটেই ভাল লাগে আমাৰ এই ঠাইখিনি মানে গছ গছনি বহুত আছে যাৰ কাৰণে মই মানে আমাৰ ঠাইখিনি বহুত বেছি ভাল পাওঁ গৰমতো বাহিৰত বহিব ভাল মানে গছ গছনি থকাৰ বাবে ধুনীয়া বতাহ আহি থাকে তো ভাল পাওঁ আৰু মই হোম টুৰটো দিলোঁ আপোনালোকক বহুতে চাগে ভাবিব পাৰে বহুত ভাল ঘৰত আছে আৰু বহুতে ভাবিব পাৰে ইমানটো কি দেখাব লগা ঘৰটোত আছিলে তো আৰু তেনেকুৱা নহয় আমি যিখন ঘৰত আছোঁ আমাৰ কাৰণে এইখন ঘৰে বহুত বেছি নিজকে বহুত ধনী বুলিও নাভাবোঁ নিজকে একদম দুখীয়া বুলিও নাভাবোঁ মধ্যবিত্ত ফেমিলিৰ মানুহ যিহেতু যিখিনি পাৰিছে বাবাই কৰিছে এতিয়া ভাইটিয়ে বা মই যিখিনি পাৰোঁ বাবাক হেল্প কৰোঁ এতিয়া আৰু বাবাই ইমান বেছিও কৰি থাকিব নোৱাৰে যিখিনি এতিয়া বাকী আছে ভাইটি মই মিলিয়ে কৰিব লাগিব তো আৰু যিখিনি আছিলে গোটেই দেখাই দিলোঁ দেখাব লগা আৰু তেনেকুৱা একো নাই সেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ